আজিৰ আমাৰ প্ৰথম কোৱেশ্যনটো হ'ব নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস আৰু সংস্কৃতি সংৰক্ষণৰ বাবে ৰাণী গাইডালুৱে কি আন্দোলনৰ গঢ়ি তুলিছিল? ৰাণী গাইডালুৱে 1920 চনত 1920 চনত এটি আন্দোলন গঢ়ি তুলিছিল, যি আন্দোলনৰ উদ্দেশ্য আছিল নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ কৰা। আৰু সেই আন্দোলনটো আছিল হেৰাকা আন্দোলন। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, হেৰাকা আন্দোলন। নেক্সট কুৱেশ্যন, অসমৰ দুখ বুলি কোনখন নদীক জনা যায়? অৰ্থাৎ কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীক অসমৰ দুখ বুলি কোৱা হয়। বংগৰ দুখ বুলি কোনখন নদীক কোৱা হয়? এইটো এনচাৰ আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা LPG গেছৰ সম্পূৰ্ণ ৰূপটো কি? অৰ্থাৎ ৰান্ধিবলৈ আমি যি LPG গেছ ব্যৱহাৰ কৰোঁ, সেই LPGৰ সম্পূৰ্ণ ৰূপটো কি বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লিকুইফাইড পেট্ৰলিয়াম গেছ। নেক্সট কুৱেশ্যন, কোনখন মহাদেশৰ মাজেৰে কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা, এই তিনিওডাল ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে বুলি সুধিছে। এইখন আমি পৃথিৱী যদি ধৰো, ইয়াৰে মাজেৰে গৈছে বিষুৱ ৰেখা, ওপৰ ফালে গৈছে কৰ্কট ক্ৰান্তি আৰু তল ফালে গৈছে মকৰ ক্ৰান্তি ৰেখা। আৰু এই তিনিটা ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে, সেই মহাদেশখনৰ নাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশৰ মাজেৰে এই তিনিওডাল ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, কোনজন ভাইচৰয়ৰ দিনত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰ কৰা হয়? অৰ্থাৎ প্ৰথমত যি লোকসেৱা পৰীক্ষাৰ্থীৰ ন্যূনতম বয়স 21 বছৰ আছিল, পিছত ইয়াক 19 বছৰ কোনজন ভাইচৰয়ৰ দিনত কৰা হয় বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ভাইচৰয় লৰ্ড লিটন। ভাইচৰয় লৰ্ড লিটনৰ দিনত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰ কৰা হয়। নেক্সট কুৱেশ্যন, ভূপাল গেছ দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল? মধ্যপ্ৰদেশৰ ভূপালত যি গেছ দুৰ্ঘটনা হৈছিল, সেইটো কিমান চনত হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1984 চনত। 1984 চনত ভূপাল গেছ দুৰ্ঘটনাটো সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, চপচৰ কোট কোন ৰাজ্যৰ এটি পৰম্পৰাগত উৎসৱ? চপচৰ কোট এটি উৎসৱ আৰু এই উৎসৱ কোনখন ষ্টেটত পালন কৰা হয় বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মেঘালয়। মেঘালয়ত পালন কৰা এইটো উৎসৱ হ'ল চপচৰ কোট। নেক্সট কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তিৰ প্ৰতিষ্ঠাৰ বাবে কোনটো সংগঠনৰ সৃষ্টি হৈছিল? অৰ্থাৎ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিল, ইয়াৰ পিছত বিশ্ব শান্তিৰ বাবে এটি প্ৰতিষ্ঠান গঠন হয় আৰু সেই প্ৰতিষ্ঠানটোৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লীগ অফ নেশ্যন। এই সংগঠনটো প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গোৱাৰ ৰাজধানী ক'ত অৱস্থিত? প্ৰশ্নটোত সুধিছে গোৱাৰ কেপিটেল ক'ত? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পানাজী। গোৱাৰ ৰাজধানী হ'ল পানাজী। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো এটা টকাৰ মূল কাৰ্য? ভাৰতৰ যি টকা আছে, ইয়াৰে দুটা মূল কাৰ্য আছে। এটা হ'ল বিনিময় মাধ্যম, আনটো কি বুলি সুধিছে। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মূল্যৰ মাপকাঠি। অৰ্থাৎ ভাৰতৰ যি টকা আছে, ইয়াৰে দুটা মূল কাৰ্য হ'ল, এটা হ'ল বিনিময় মাধ্যম আৰু আনটো হ'ল মূল্যৰ মাপকাঠি। নেক্সট কুৱেশ্যন, তলহৰ কোনটো এটি নৱীকৰণযোগ্য সম্পদ? ইয়াত নৱীকৰণযোগ্য সম্পদ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, পানী। পানী হ'ল নৱীকৰণযোগ্য সম্পদ। আৰু ইয়াৰে বাকী যি অপশ্যনখিনি দিয়া আছে, সেইখিনি হ'ল অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানটা প্ৰধান জলবিদ্যুৎ প্ৰকল্প আছে? অসমত কিমানটা বৰ্তমান জলবিদ্যুৎ প্ৰকল্প আছে বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 4টা।
অসমত বৰ্তমান 4টা জলবিদ্যুৎ প্ৰকল্প আছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত মেৰিয়ানা খাত কোন মহাসাগৰত আছে? পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটো হ'ল মেৰিয়ানা খাত আৰু এইটো কোনখন মহাসাগৰত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰত মেৰিয়ানা খাতটো অৱস্থিত। নেক্সট কুৱেশ্যন, আহোম ৰাজত্ব কালত ৰচনা কৰা প্ৰথমখন বুৰঞ্জীৰ নাম কি? আহোম ৰাজত্ব কালৰ ৰচনা কৰা ফাৰ্ষ্ট বুৰঞ্জীখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেউদাই অসম বুৰঞ্জী। দেউদাই অসম বুৰঞ্জীয়ে হ'ল আহোম ৰাজত্ব কালত ৰচনা কৰা প্ৰথমখন বুৰঞ্জী। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল আছে? অৰ্থাৎ ফৰেষ্ট কোনখন ৰাজ্যত আটাইতকৈ বেছি আছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভাৰতৰ আটাইতকৈ বেছি বনাঞ্চল আছে, কিন্তু ঘনত্ব যদি সোধে তেতিয়াহ'লে হ'ব মিজোৰাম। ঘনত্ব অনুসৰি মিজোৰাম 1 নম্বৰত আছে। নেক্সট কুৱেশ্যন, নেশ্যনেল কমিটি ফৰ মাইনৰিটিজ কিমান চনত স্থাপন হৈছিল? অৰ্থাৎ এই কমিটিখন কিমান চনত স্থাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1992। 1992 চনত নেশ্যনেল কমিটি ফৰ মাইনৰিটিজ অৰ্থাৎ NCM গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গুৱাহাটী। গুৱাহাটীত 1948 চনত অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 26 ডিচেম্বৰ। প্ৰতি বছৰে 26 ডিচেম্বৰত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, তৰাচিৰা বিহু কোন জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ? তৰাচিৰা বিহু এটি উৎসৱ আৰু এই উৎসৱটি কোনটো জনজাতিয়ে পালন কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, টেঙাল কছাৰী। টেঙাল কছাৰীসকলে পালন কৰা এটি উৎসৱ হ'ল তৰাচিৰা বিহু। নেক্সট কুৱেশ্যন, ভাৰত সম্বেদ পুথিখন কোনে ৰচনা কৰিছিল? অৰ্থাৎ ভাৰত সম্বেদ যি পুথিখন আছিল এইখনৰ ৰাইটাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পণ্ডিত জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰুৱে ভাৰত সম্বেদ এই পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীন অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? অৰ্থাৎ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন নিযুক্ত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, মহম্মদ চালে আকবৰ হাইদৰি। তেখেতেই আছিল স্বাধীন ভাৰতৰ প্ৰথমজন অসমৰ ৰাজ্যপাল। বৰ্তমান ৰাজ্যপাল হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু প্ৰথম যদি ওমেন ৰাজ্যপাল যদি সোধে তেতিয়াহ'লে হ'ব পদ্মা নাৰায়ণ সিনহা। তেখেত আছিল অসমৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়? অৰ্থাৎ প্ৰশ্নটোত সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া স্বীকৃতি পায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1985। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়। ৰাষ্ট্ৰীয় উদ্যান কেতিয়া হৈছিল যদি সোধে তেতিয়া হ'ব 1974 চনত। এই চনটো মনত ৰাখিব, 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়। নেক্সট কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে লি আয়োগ অৰ্থাৎ লি কমিশ্যন কেতিয়া গঠন কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1923 চনত। 1923 চনত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰে। নেক্সট কুৱেশ্যন, 1839 চনত নিৰ্মাণ কৰা গ্ৰেণ্ড ট্ৰাংক ৰোড ক'ৰ পৰা ক'লৈ বিস্তৃত আছিল? অৰ্থাৎ ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ দিনত নিৰ্মাণ কৰা গ্ৰেণ্ড ট্ৰাংক ৰোড ক'ৰ পৰা ক'লৈকে আছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কলিকতাৰ পৰা দিল্লীলৈ। অৰ্থাৎ 1839 চনত নিৰ্মাণ কৰা এই ৰাস্তাটো কলিকতাৰ পৰা দিল্লীলৈ বিস্তৃত আছিল।
নেক্সট কুৱেশ্যন, ফ্ৰান্সিছ ড্ৰেকে কিমান খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী পৰিদৰ্শন কৰিছিল? ফ্ৰান্সিছ ড্ৰেক এগৰাকী ইংৰাজ নাবিক আছিল আৰু তেখেতে কিমান খ্ৰীষ্টাব্দত গোটেই পৃথিৱী জলপথেৰে পৰিদৰ্শন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1580 খ্ৰীষ্টাব্দত। 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেকে জলপথেৰে সমগ্ৰ পৃথিৱী পৰিদৰ্শন কৰে। এতিয়ালৈকে আমি আমাৰ যি APSC গ্ৰেড 4 এক্সামৰ ভিডিঅ'খিনি আছিল ইয়াৰে 3 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ। ভিডিঅ'টোত আমি 25টা কুৱেশ্যন আনচাৰ লৈ আহিছিলোঁ। ইয়াৰে আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে এইটো আপোনালোকে কমেণ্টত জনাওক। আৰু যদি আমাৰ কুৱেশ্যন এনচাৰখিনিত যদি কিবা ভুল হৈ থাকে তেতিয়াহ'লে ভুলখিনি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু কুৱেশ্যনখিনি আপোনালোকে যদি নোট ডাউন কৰা নাই তেতিয়াহ'লে নোট ডাউন কৰি যাব যাতে পৰীক্ষা সময়ত আপোনালোকে ৰিভিজনত সহায় হয়। এই এক্সাম বেছি দিন আৰু নাই, সেয়েহে আমি কুৱেশ্যন এনচাৰখিনি একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিহে আলোচনা কৰি আছোঁ। ভিডিঅ'খিনি চাব আৰু ভিডিঅ'খিনি লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ যেনেকৈ এটি কুৱেশ্যন আগবঢ়াওঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদ অসম সম্পৰ্কীয় আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে এই এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'খিনিৰ আপডেট পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।